হাৰমতিত গৰু ভৰ্তি বলেৰ পিকআপ ভান যাত্ৰীবাহী টেম্পো দুৰ্ঘটনাগ্ৰস্ত। দুটা গোধা নিহত হোৱাৰ লগতে 3জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। এজন যাত্ৰীৰ সংকটজনক অৱস্থা। লখিমপুৰ জিলাৰ হাৰমতি আৰক্ষী চকীৰ অধীনৰ 2 নং পাৰ্বতীপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঁহবাৰী যাত্ৰী উঠাবলৈ ৰৈ থকা AS07BC 8487 নম্বৰৰ এখন টেম্পোত গোগামুখৰ পৰা ৰৌতালৈ 17টা গৰু কঢ়িয়াই নিয়া AS07BC 6304 নম্বৰৰ এখন বলেৰ' পিকআপ ভানে পিছফালৰ পৰা তীব্ৰ জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই বেছি আছিল যে টেম্পোখনৰ যাত্ৰী হিচাপে যোৱা লখিমপুৰৰ পহুমৰাৰ এজন বয়োজ্যেষ্ঠ, হাৰমতি চাহ বাগিচাৰ এজন আৰু চালক ভগৱান দাস গুৰুতৰভাৱে আহত হয়। আহতৰ ভিতৰত লখিমপুৰ পহুমৰাৰ যাত্ৰীজনৰ অৱস্থা সংকটজনক। আনহাতে গৰু ভৰ্তি বলেৰ'খনৰ 2টা গোধন নিহত হোৱাৰ লগতে এটা গৰু পলাই যায়। দুৰ্ঘটনা সংঘটিত কৰিয়ে বলেৰ' চালকজন পলাই যায়। ড্ৰাইভাৰটো আমিতো নাজানো, নাম নাজানো, মালিকৰ নাম নাজানো। মালিকৰ নাম তেখেতে জানে, আপুনি নাজানে? নাই, আমি নাজানো। ড্ৰাইভাৰ ক'ত গ'ল? ড্ৰাইভাৰটো আমি যিটো মানুহ এক্সিডেণ্ট হ'ল এইটো লৈ পেলাই আমি হস্পিটেল সোমাই গ'লোঁ। সোমাই যাই ডাক্তৰ তাত দি আছোঁ। দিয়াৰ পিছত সিহঁতে কি কৰিলে, এই পিছলৈ কোনফালে গ'ল আমি ক'ব নোৱাৰোঁ। আকৌ গাড়ী চাবি দেখোন মেজিকত দি পঠিয়াইছিলে, বলেৰ' চাবি। তাতে মানুহ আছে সুধিলেও ভাল। গাড়ীৰ চাবিটো মেজিকত হাৰমতিৰ পৰা দি পঠাইছে, কোনে দিলে? মইতো দাদা নাজানো। চাবিটো কাৰ হাতত দিছিলে? আমি নাজানো এইটো। সেইজনৰ হাতত। আমি নাজানো দাদা এইগিলা। আপোনাৰ গাড়ীখন চিনি নোপোৱাকৈ উঠি আহিছিলে? গাড়ী তাৰপৰা ইয়াৰ পৰাই লৈ যাওঁ আমি। বজাৰৰ ইয়াৰ পৰা গাড়ী ধৰি তই গৰু চুৰ হয়? ইয়াৰ পৰা গাড়ী লৈ যাওঁ আমি। ড্ৰাইভাৰজনক চিনি নোপোৱাকৈ গাড়ীখন আপোনালোকে লৈ এই গৰুবোৰ আপোনাৰ চুৰ কৰি পেলাই গোটাই আনিছে নেকি? নাই। তেতিয়াহ'লে আপুনি কেলৈ চিনি নাপাব? ড্ৰাইভাৰক চিনি নাপায়, ড্ৰাইভাৰ চিনি নাপায়, গাড়ীৰ মালিক চিনি নাপায়, সেইজনে মালিকক চিনি পাই দেখোন লগত। আপুনি গৰু চুৰ হয়, আপোনাকে ধুলাই দিব লাগে এতিয়া। নাই, গৰু চুৰ কেনেকৈ হ'ব? তেনেহ'লে আপুনি ড্ৰাইভাৰক চিনি নোপোৱা কি কথা আহিছে? গাড়ী মালিকৰ এইটো কি কাহিনী আহিছে? টেম্পু এখন এক্সিডেণ্ট কৰিছে। তেখেতৰ দুজন বৰ্তমান অৱস্থা সংকটজনকে বুলি কৈছে। ড্ৰাইভাৰজনৰ সৈতে 3জন, ড্ৰাইভাৰজনো বৰ্তমান আঘাতপ্ৰাপ্ত হৈ চাবতি মেডিকেলত এডমিট হৈছে। আৰু তেখেতক এইটো বিষয় লৈ তেখেতক আমি সুধিম বা ক'ব লাগিব আমি যে আমাৰ টেম্পুখনো সম্পূৰ্ণ বহন কৰি দিব লাগিব বুলি, আৰু এনেকুৱা যাতে দুষ্ট চক্ৰই গৰু চোৰাং বেপাৰ বন্ধ কৰক তাকে কৈ। গাড়ীখনত টোটেল গৰু কেইটা আছিলে? ক'লৈ নিবলৈ আনিছিলে? আপোনালোকৰ কিবা পাৰ্মিট কিবা কিবি এনেকুৱা আছিলে নে আনোতে? পাৰ্মিট নাই। সদায় এনেকৈ নি থাকে আপোনালোকে? ক'ত আছে? ৰচিদ আছে, মানে গৰু ইয়াৰ পৰা নিব পৰা কোনো পাৰ্মিট আপোনালোকৰ নাই? সদায় নিয়ে নে নাই আপোনালোকে 3 দিন 4 দিনৰ মূৰত নিয়ে? এক সপ্তাহ পিছত। এক সপ্তাহ মূৰে মূৰে আপোনালোকে নি থাকে, ৰৌতালৈকে নি থাকে? গোটেই গৰুখিনি আপোনালোকে গোগামুখৰ পৰা আনে? টাটা মোবাইলখনৰ গৰু কেইটা আহিছে আজি? 17টা আহিছিলে, তাৰে 2টা মৰিলে। গাড়ীখনৰ কিনে কেইটা আনিব পাৰে? আপোনালোকৰ টাটা মোবাইলখনৰ গাড়ীখনৰ কেইটা অনা পাৰ্মিট আছে? কেইটাত আনিব পাৰে এখন গাড়ীত? আমি জানো 4টা আনিব পাৰি, আপোনালোকে আনিছে 17টা। কেনে ধৰণৰ? মালিকৰ নাম কি আপোনালোকৰ? চুলেমান আলী। ক'ত ঘৰ তেখেতৰ? ৰৌতাতে।